সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 26 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, দিনৰ 4:58 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, ৰাত্ৰি 2:51 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:43:54 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:53:04। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰীগণ বাঘৰ অস্থি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 1:36 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব, মতান্তৰে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:55 পৰা 10:36। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:41 পৰা 7:48। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশখন থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি নিজতকৈ সৰু ব্যক্তিৰ সৈতে বেছি সময় পাৰ কৰাৰ সম্ভাৱনা আছে। আজি কিন্তু আপুনি ধন উপাৰ্জন কৰিব পাৰিব। ধন টকা পইচাৰ আগমনৰ পথ আজি আপোনাৰ মুকলি হ'ব। লগতে বন্ধুত্বৰ ক্ষেত্ৰখনো আজি অতি শুভ, কাৰণ কোনোবা প্ৰিয় বন্ধুৰ সৈতে আজি দিনটোৰ শেষৰ সময়খিনি পাৰ হ'ব। হয়তো আজি সৰু সুৰা যাত্ৰা আৰু ভ্ৰমণৰ যোগো আহি পৰিব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অকণমান মধ্যম, কিয়নো সঁচা প্ৰেম হয়তো আজি দিনটোত আপুনি লাভ নকৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে কিন্তু কৰ্মক্ষেত্ৰত আজি পৰিৱৰ্তন হৈ থাকিব। আপুনি একেটা কামত লাগি থকাৰ বিপৰীতে কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত ব্যস্ত থাকিব লাগিব। ইয়াৰ বাহিৰে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ আচাৰ ব্যৱহাৰত আজি বিনম্ৰতা আহিব, গতিকে আপোনাৰ ব্যক্তিত্বই সমাজত আদৰ সাদৰ লাভ কৰাও দেখা যাব। আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব, যাৰ বাবে আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। অৱশ্যে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, কিন্তু ঘৰত পৰিয়ালত কিবা কথাত হয়তো অকণমান খং আপোনাৰ উঠিব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগ ঘৰত নিয়ন্ত্ৰণ ৰাখিলে বাকী সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ ভাল পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে 2025-26 বৰ্ষৰ নিজৰ ওপৰত
বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন আৰ্থিক পৰিকল্পনাবোৰ সফল হ'ব। লগতে আকস্মিক কিবা ভাল খবৰ আজি অহাৰ পৰিয়ালত সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। গতিকে ঘৰৰ হওক আপোনাৰ ব্যক্তিগত হওক কিবা ভাল খবৰ হয়তো আকস্মিকভাৱে লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত হয়তো অকণমান আজি মধ্যম ফল আপুনি লাভ কৰিব, কাৰণ প্ৰিয়জনৰ ফালৰ পৰা আপুনি ভবামতে ছাপোৰ্ট লাভ নকৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। বাকী ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনাবোৰ আজি আপোনাৰ মনলৈ আহিব। অকণমান বেছি ভবা চিন্তা কৰাও এওঁলোকক দেখা যাব। আজি কিন্তু মান সন্মান প্ৰতিষ্ঠাত হয়তো প্ৰিয়জনে আপোনাক সিমান নকৰিব পাৰে। আনৰ পৰা আপুনি নিশ্চয় মান সন্মান লাভ কৰিব, কিন্তু প্ৰিয়জনে সিমান সন্মান আজি আপোনাক নকৰিব পাৰে। গতিকে সম্পৰ্কত অকণমান গুৰুত্ব ৰাখিব। আজি কিন্তু নিজৰ অনুভৱ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰা পৰিলক্ষিত হ'ব। কিন্তু উদাৰ ব্যক্তিত্বই হয়তো খৰচৰ মাত্ৰা অকণমান বঢ়াব পাৰে। আপুনি খুব সোনকালে আজি খৰচ কৰিব বিচৰা দেখা যাব। বৰ বিশেষ ভাবি চিন্তি নাথাকি এওঁলোকে খৰচবোৰ দিনটোত কৰা পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে আজি একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হোৱাও দেখা যাব। শিক্ষা ক্ষেত্ৰত কিন্তু আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ দিন, কাৰণ শিক্ষাত পঢ়া শুনাত নতুন কথা জানিব আৰু শিকিবলৈ সক্ষম হ'ব পাৰিব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ ওপৰত কেনেধৰণৰ ভাল পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে এইবাৰ বৃহস্পতি গ্ৰহৰ শুভ পৰিৱৰ্তনৰ বিষয়ে ভালদৰে জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম বনবোৰত আপুনি যিমান গুৰুত্ব দিব সিমানেই আপোনাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আনৰ লগত লাগি থাকিলে আজি আপোনাৰ ব্যক্তিগত কাম বনবোৰ অকণমান পিছ পৰি ৰোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আপুনি নিজক পজিটিভ কৰি ৰাখিলে আপোনাৰ ভাল উন্নতিৰ পথো আজি মুকলি হ'ব। কিন্তু আৰ্থিকভাৱে সবল হ'ব পাৰিব। ধন টকা পইচাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি মেনেজ হ'ব। জীৱনসংগীয়ে সকলো ক্ষেত্ৰত আপোনাক আজি ছাপোৰ্ট কৰিব। প্ৰিয়জনৰ ফালৰ পৰা আপুনি সুখ সমৃদ্ধি লাভ কৰিব। নতুন প্ৰেমৰ যুগো আজি দেখা পোৱা গৈছে। আজি প্ৰয়োজনীয় ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ মন যাব। গতিকে আনক সহায় কৰাৰ ইচ্ছা আজি আপোনাৰ মনত আহিব। আজি আনে আপোনাক সন্মানো কৰিব। আপুনি যি কামেই নকৰক কিয়, যি ক্ষেত্ৰতে নাযাওক কিয়, সকলো ক্ষেত্ৰত আপুনি আজি মান সন্মান লাভ কৰিব। আৰু দিনটোত সৰু হয়তো সুবিধা আপুনি লাভ কৰিব পাৰে। বাকী ছ'চিয়েল মিডিয়াত প্ৰয়োজনতকৈ অকণমান বেছি ব্যস্ত থকা পৰিলক্ষিত হ'ব। বাকী কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি কম সময়ত বেছি কথা অধ্যয়ন কৰিব পাৰিব। বিশেষকৈ খুব নজনা কথা আজি জানিব আৰু শিকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু আত্মীয় ব্যক্তিয়ে হয়তো আপোনাৰ বিৰোধ কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিলে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিব আৰু কি ভাল পৰিৱৰ্তন আপোনাৰ এই বছৰ জীৱনত আহিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে এইবাৰৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। আজি মনোৰঞ্জনৰ মাজেৰে দিনটো পাৰ হ'ব। কিন্তু যদি কোনোবা বন্ধুৰ পৰা আপুনি ধন ধাৰে লৈ থৈ দিছিল, তেতিয়াহ'লে সেই ধন হয়তো উভতাই দিবলগীয়া হ'ব পাৰে। আজি পিতৃ মাতৃয়ে আপোনাৰ কাম বনৰ
নিৰীক্ষণ কৰা দেখা যাব। গতিকে কামৰ প্ৰেছাৰ অকণমান বাঢ়িব, ঘৰতে হওক নতুবা আপুনি পিতৃ মাতৃৰ যদি কিবা কাম কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত কামৰ বোজা অকণমান বাঢ়িব। কিন্তু মনত সকাৰাত্মক চিন্তাৰ উদয় হ'ব। ভাল ভাল চিন্তা আজি আপোনাৰ মনলৈ অহা দেখা যাব। প্ৰিয়জনে আপোনাক আজি খুব বিশ্বাস কৰাও দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি টোপনি খুব সুন্দৰ হ'ব, কাৰণ বিগত দিনত হয়তো আপোনাৰ টোপনি ভাল হোৱা নাছিল, কিন্তু আজিৰ দিনটোত আপোনাৰ টোপনি সুন্দৰ হ'ব। বিদ্যাত সন্ধিয়াৰ ভাগত অকণমান পঢ়াত চঞ্চলতা থাকিব পাৰে, কিন্তু ৰাতিপুৱা পঢ়া শুনাত ইচ্ছা থাকিব, কিন্তু সন্ধিয়াৰ ভাগত অকণমান চঞ্চলতা আহিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ সৰু সুৰা ভ্ৰমণ আৰু যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিব, কি কি শুভ ফল আপুনি এই বছৰত লাভ কৰিব, সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনাৰ ৰাশিৰ 2025-26 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে পৰালৈ আজি আনক ধন ধাৰে নিদিব। আনক ধন ধাৰে দিলে হয়তো সেই ধন উভতাই অনাগত দিনত নাপাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি নিজৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যাব, কাৰণ আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ ভিতৰতে এই ৰাশিৰ ব্যক্তিসকল কিছু ব্যস্ত থকা দেখা যাব। আজি মানসিক শান্তি আপুনি লাভ কৰিব, গতিকে মনত বিগত দিনৰ পুৰণা চিন্তাবোৰো আজি নাথাকে, গতিকে মন শান্ত আৰু খুব ধুনীয়াকৈ আজি দিনটো আপোনাৰ পাৰ হ'ব। প্ৰেম সম্পৰ্কত আপুনি হয়তো প্ৰিয়জনৰ কথা অকণমান শুনিবলগীয়াও হ'ব পাৰে। লগতে পুৰণা বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব। যিসকল বয়সস্থ ব্যক্তি তেওঁলোকৰ আজি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰেও অতিবাহিত হ'ব। স্বাস্থ্যত মাজে সময়ে অকণমান যত্ন ৰখাৰ কিছু চেষ্টা কৰাৰ আৱশ্যকতা আছে যিসকল বয়সস্থ ব্যক্তি। লগতে আজি পিতৃতুল্য ব্যক্তিৰ পৰা আপুনি কিবা কথা শিকিব পাৰিব। পিতৃৰ নতুবা ভাতৃৰ পৰা আপুনি কিবা লাভান্বিত হ'ব পাৰে আৰু কথাবোৰ সোনকালে বুজি উঠা ক্ষমতা বাঢ়িব। শিক্ষা ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে আজি কথাবোৰ সোনকালে বুজিব পাৰিব। সন্ধিয়াৰ ভাগত অৱশ্যে উপাৰ্জনৰ মাত্ৰাও আপোনাৰ অকণমান বঢ়া পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব, কি কি শুভ পৰিৱৰ্তন আপুনি এই বছৰটোত দেখা পাব, সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ শাৰীৰিক বলৰ যাতে সৎ ব্যৱহাৰ কৰে, কাৰণ কিবা কৰিব নলগীয়া কামত আপুনি ব্যস্ত থাকিলে হয়তো অকণমান শৰীৰৰ শক্তি অপব্যৱহাৰ হ'ব পাৰে। কিন্তু আজি মান সন্মান প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। ঘৰতে হওক ঘৰৰ পৰা বাহিৰতে হওক আপুনি সন্মান লাভ কৰিব। ধন হঠাৎ আগমনৰ যোগ দেখা পোৱা গৈছে। হঠাৎ ধনৰ আগমন হ'ব, কিন্তু খৰচো আপোনাৰ ভবাতকৈ অকণমান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। যিমান ধন আহিব সিমান ধন আজি খৰচ হোৱাও দেখা যাব, গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব। হঠাৎ কিবা শুভ খবৰো আপোনাৰ ওচৰলৈ আহিব পাৰে, গতিকে সেই শুভ খবৰে উৎসাহ উদ্দীপনা আজি বৃদ্ধি কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি উলহ মালহৰ মাজেৰে দিনটো পাৰ হোৱাও পৰিলক্ষিত হ'ব, গতিকে ঘৰতো আজি খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব। আৰু কৰ্মক্ষেত্ৰত অৱশ্যে আপুনি হঠাৎ কিবা কাম কৰিলে পিছত হয়তো সেই কাম কৰাৰ পিছত অনুভৱ আপুনি কৰিব পাৰে, গতিকে হঠাৎ কাম বনবোৰ আপুনি নকৰিব।
লাহে ধীৰে কৰাৰ চেষ্টা কৰিব। আজি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতো কিছু পৰিৱৰ্তন আহিব, বিশেষকৈ সৌন্দৰ্যত পৰিৱৰ্তনৰ যোগ দেখা পোৱা গৈছে। সৌন্দৰ্যত আজি দেখাত কিছু সৌন্দৰ্যতা বাঢ়িব। লগতে সৰু সুৰা যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। কিবা কাৰণবশতঃ আপুনি সৰু সুৰাভাৱে হ'লেও যাত্ৰা কৰিব লাগিব। প্ৰিয়জনৰ সৈতে মনৰ কথাবোৰ এওঁলোকে শ্বেয়াৰ কৰা আজি দেখা যাব। লগতে বিদ্যাত কিন্তু অকণমান মধ্যম, পঢ়াত অকণমান কম সময়হে এওঁলোকে পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব, কি ভাল ভাল পৰিৱৰ্তন আপুনি এই বছৰ দেখা পাব, সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি কৰাটো অকণমান কঠিন হ'ব, কিন্তু আপুনি যিমান সকলো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব আপোনাৰ মনৰ পৰা ভয় শংকা সকলো নোহোৱা হৈ পৰিব। অৱশ্যে আপুনি আজি সমস্যা সমাধান কৰা মাজে সময়ে দেখা যাব, গতিকে আনৰো হয়তো সমস্যা সমাধান কৰি দিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে ব্যৱসায় বাণিজ্যত উন্নতি প্ৰগতিৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে। আজি আনৰ উপদেশত যদি ধন ইনভেষ্ট কৰে নতুবা সঞ্চয় কৰে, তেতিয়াহ'লে লাভৰ যোগ যথেষ্ট আছে। আজি সময়ৰ কাম সময়ত কৰা এওঁলোকক পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো বিশেষ এক শুভ দিন, কাৰণ প্ৰিয়জনে আপোনাৰ সঘনাই খা খবৰ লৈ থাকিব, প্ৰিয়জনে আপোনাক গুৰুত্ব দিব। আৰু কৰ্মক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে সোনকালে ঘৰলৈ উভতি আহিবলগীয়াও হ'ব পাৰে। জীৱনসংগীয়ে আজি হয়তো আপোনাৰ কাম বনৰ কিবা দায়িত্ব ল'ব বিচাৰিব পাৰে, আৰু সকলো কাম লাহে ধীৰে কৰিলেহে আপোনাৰ দিনটোত বিশেষ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। খুব খৰতকীয়াকৈ নকৰি লাহে ধীৰে কৰিলে দেখিব আপোনাৰ সকলো কামত উন্নতি আপুনি নিশ্চয় লাভ কৰিব। মাজে সময়ে অৱশ্যে পঢ়াত চঞ্চলতা আহিব পাৰে, পঢ়িব বহিলে হয়তো বেলেগ কিবা চিন্তা আপোনাৰ মনলৈ আহিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব, কি শুভ পৰিৱৰ্তন এই বছৰটোত আপোনাৰ জীৱনলৈ আহিব, সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। আপুনি বিভিন্ন ক্ষেত্ৰত সময় লৈ ব্যস্ত থাকিব লাগিব। লগতে আজি কিবা দ্ৰব্য প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে, গতিকে ভাল কিবা হয়তো আপুনি লাভ কৰিব পাৰে, কোনোবা ক্ষেত্ৰত লাভান্বিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু বহুদিনৰ পৰা যদি কিবা কৰিম বুলি ভাবি আছে, আজি সেই মনৰ আশাবোৰ পূৰণ হোৱাও দেখা যাব। আজি স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব, কাৰণ স্বাস্থ্যত যত্ন নাৰাখি হয়তো বেলেগ কামত আপুনি অকণমান ব্যস্ত থকা দেখা যাব। অৱশ্যে আৰ্থিকভাৱে আপোনাৰ দিনটো শুভ, কাৰণ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি ধন টকা পইচা আপোনাৰ হাতলৈ মেনেজ হ'ব। পুৰণা দিনৰ পৰিকল্পনাবোৰে আজি সফল হোৱা দেখা যাব, গতিকে সফলতা প্ৰাপ্তিৰ যোগ পৰিকল্পনাবোৰৰ আজি দেখা পোৱা গৈছে। টিভি মোবাইলত অকণমান ব্যস্ত থকাও দেখা যাব, বিশেষকৈ ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ হয়তো আজি থাকিব পাৰে। ইয়াৰ বাহিৰে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলা দেখা যাব। কিন্তু নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে, সেই অভ্যাসে খৰচৰ মাত্ৰা ভবাতকৈ যথেষ্ট বঢ়াব, গতিকে গুৰুত্ব ৰাখিব। আজি বিদ্যাত কিন্তু এই ৰাশি ব্যক্তিসকলে কম সময়ৰ ভিতৰত বেছি কথা অধ্যয়ন কৰা
দেখা যাব। গতিকে কথাবোৰ আজি শিকিব আৰু জানিব পৰাৰ যোগ দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, কি শুভ পৰিৱৰ্তন এই বছৰত আপুনি দেখা পাব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি মনত সকাৰাত্মক চিন্তাৰ উদয় হ'ব। গতিকে সকাৰাত্মক চিন্তা আৰু আত্মবিশ্বাস আজি বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। গতিকে আপুনি আজি আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কথা, আপোনাৰ কামে আনক আজি সোনকালে প্ৰভাৱিত কৰা দেখা যাব। আজি কৰ্মক্ষেত্ৰত অৱশ্যে অকণমান পৰিৱৰ্তন হ'ব, কাৰণ আপুনি একেটা কামতে লাগি থকাৰ বিপৰীতে কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত লাগিব। ঘৰৰ পৰা যদি ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে কিন্তু আপুনি নিজৰ বয় বস্তুসমূহ লগত ভালদৰে লৈ যোৱাৰ চেষ্টা কৰিব। কিবা বয় বস্তু হয়তো হেৰাব পাৰে। আজি নতুন নতুন কথা জনাৰ শিকাৰ ইচ্ছাবোৰ প্ৰবল বাঢ়িব। গতিকে এই ধনুৰাশি ব্যক্তিসকলে খুব কথাবোৰ জানিব বিচৰা দেখা যাব। প্ৰিয়জনে অকণমান খঙালভাৱে কিবা কথা হয়তো আপোনাক দিনটোত ক'ব পাৰে। আজি অধ্যয়নত ব্যস্ত থকাও দেখা যাব। যিসকল বিদ্যাৰ্থী তেওঁলোকো অধ্যয়নত থাকিব। বাকী ব্যক্তিও আজি পঢ়া শুনাৰ প্ৰতি অকণমান আগ্ৰহী হোৱা দেখা যাব। ঘৰৰ কিবা কথা হয়তো আপুনি শুনিবলগীয়াও হ'ব পাৰে। আজি বন্ধুত্বৰ ক্ষেত্ৰখন অতি শুভদায়ক, কাৰণ প্ৰিয় বন্ধুৰ সৈতে যোগাযোগ আপোনাৰ বৃদ্ধি পাব। সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। লগতে বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে আজি সম্পৰ্ক বৃদ্ধিৰ যোগো পৰিলক্ষিত হৈছে। মাজে সময়ে অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে খৰচ কৰিবলৈ ইচ্ছা কৰিও হয়তো খৰচ কৰিবলৈ সিমান হাতত ধন নাথাকিব পাৰে, কাৰণ ক'ৰবাত হয়তো ডাঙৰ খৰচ কৰিব বিচাৰিলে আপোনাৰ হাতত সিমান ধন নাথাকিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব, কি শুভ পৰিৱৰ্তন আপুনি দেখিব পাব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। লগতে বিদ্যাত সুনাম অৰ্জনৰ বিশেষ যোগ দেখা গৈছে। গতিকে যিসকল বিদ্যাৰ্থী তেওঁলোকে আজি শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। আজি ধাৰ্মিক কাৰ্যকলাপতো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ সভা অনুষ্ঠান, প্ৰগ্ৰেম নতুবা ধাৰ্মিক স্থানলৈ হয়তো আপোনাৰ যাত্ৰা হ'ব পাৰে। আজি কিন্তু বিগত দিনৰ তুলনাত কম সময়ৰ ভিতৰত আপুনি বেছি কাম কৰি দেখুৱাব পাৰিব। লগতে কোনোবা শিশুৰ সৈতে আজি সময় অকণমান বেছিকৈ অতিবাহিত কৰিবলগীয়াও হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয়জনৰ সৈতে সম্পৰ্কত মধুৰতা আহিব। কিন্তু আপুনি কিবা কাম কৰিম বুলিও হয়তো সময় নাপাব পাৰে, যাৰ বাবে কিবা কাম আধৰুৱা ৰোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম বনবোৰ কৰাহে দেখা যাব। যিকোনো কামত তেওঁলোকে অংশগ্ৰহণ নকৰে, যি ভাল পায় সেইটোহে কৰা দেখা যাব। জীৱন সংগীও আজি অকণমান ব্যস্ত থাকিব। আপুনিও হয়তো ব্যস্ত থাকিবলগীয়া হ'ব পাৰে, যাৰ বাবে প্ৰিয়জনে মাজে সময়ে সন্দেহ আপোনাক কৰিব পাৰে। আৰু বন্ধুৰ পৰা সহায় সহযোগিতাৰ বিশেষ যোগ দেখা পোৱা গৈছে। গতিকে যদি কোনোবা প্ৰিয় বন্ধু আছে, সেই প্ৰিয় বন্ধুগৰাকীয়ে আপোনাক সঘনাই খা খবৰো লৈ থকা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত কেনেধৰণৰ হ'ব, কি শুভ পৰিৱৰ্তন আপুনি এই বছৰটো দেখা পাব, সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ সম্পূৰ্ণ ৰাশিৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত অকণমান আশা বেছিকৈ কৰা দেখা যাব। আজি আত্মবিশ্বাসো আজি বাঢ়িব, গতিকে আত্মবিশ্বাস কৰাৰ লগে লগে এওঁলোকে আনৰ ওপৰত কিছু আশা কৰি থকাও দেখা যাব। আৰু ইচ্ছা কৰা মতেই আপুনি আজি ফলাফলবোৰ লাভ কৰিব। নতুন নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে কিবা হয়তো নতুন খবৰো দিনটোত আজি লাভ কৰিব পাৰে। আজি আমোদ প্ৰমোদৰ যোগো দেখা পোৱা গৈছে, গতিকে আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো আপোনাৰ অতিবাহিত হ'ব। আজি ঘৰৰ কোনো সদস্যই হয়তো অকণমান আমনি কৰিব পাৰে, হয়তো অকণমান খঙালভাৱেও আপোনাক কিবা কথা ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত আজি নতুনত্বৰ যোগ প্ৰবল দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজি সময়ৰ কাম সময়ত আপুনি কৰিব লাগিব, কাৰণ সময়ৰ কাম সময়ত নকৰিলে হয়তো আপোনাৰেই কিবা লোকচান হোৱাৰ সম্ভাৱনা আহি পৰিব, গতিকে গুৰুত্ব ৰাখিব অকণমান কাম কাজত। আজি আপোনাৰ মনত নতুন চিন্তাৰ উদয় হ'ব, গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰো আজি কৰিবলৈ আপোনাৰ ইচ্ছা যাব আৰু নতুন নতুন ভৱিষ্যতৰ চিন্তা আপোনাৰ মনত চলি থকা দেখা যাব। আনৰ প্ৰেছাৰতে এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কাম কৰিব নিবিচাৰে, স্বতন্ত্ৰ হৈ কাম বন কৰিবলৈ আপোনাৰ মন যাব। আজি সংগীত শুনিবলৈও ইচ্ছা যাব, সংগীত নৃত্য গীত এনেধৰণৰ যিবোৰ কালচাৰেল ক্ষেত্ৰ আছে সেই কালচাৰেল ক্ষেত্ৰৰ সৈতে হয়তো জড়িত থকা দেখা যাব। আজি বিদ্যাত অকণমান মধ্যম, কাৰণ সন্ধিয়াৰ সময়খিনিত পঢ়িবলৈ অকণমান কমকৈ মন যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ কেনেধৰণৰ হ'ব, কি পৰিৱৰ্তন শুভ ফলাফল আপুনি এই বছৰত লাভ কৰিব, সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কম সময়ৰ ভিতৰত বেছি কাম কৰি দেখুৱাব পাৰিব, গতিকে কৰ্মক্ষেত্ৰত ক্ষীপ্ৰতা বৃদ্ধিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি কৰ্মক্ষেত্ৰতো পদোন্নতিৰ যোগ আছে, গতিকে উন্নতি প্ৰগতিৰ যোগ আজি আপোনাৰ জীৱনলৈ আহি পৰিব। অৱশ্যে সমস্যাবোৰ সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আনৰ সমস্যাও আপুনি আজি সমাধান কৰিব পাৰিব। ধনৰ আদান প্ৰদান হৈ থাকিব, ধনৰ লেনদেন হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। অকণমান কিবা কথাই খঙো আপোনাৰ বঢ়াব পাৰে, গতিকে হঠাৎ খং ৰাগৰ পৰিমাণো বাঢ়িব পাৰে, গতিকে নিজক কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি আনৰ প্ৰতি অকণমান আকৰ্ষণ বাঢ়িব পাৰে, প্ৰেম সম্পৰ্কটো হয়তো কোনোবা ব্যক্তিৰ সৈতে আকৰ্ষণ অকণমান বৃদ্ধি পাব পাৰে, গতিকে চাই চিতি আগবাঢ়িব। আজি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰেও আপোনাৰ দিনটোৰ শেষৰ সময়খিনি পাৰ হোৱা দেখা যাব। পৰ্যাপ্ত আপুনি সুবিধা লাভ কৰিব, কাৰণ আপোনাৰ সন্মুখত আজি একাধিকবাৰ সুবিধা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে, কাৰণ এটা সুবিধা যোৱাৰ পিছতো আপুনি অন্য এটা সুবিধা হয়তো আজি দিনটোত লাভ কৰিব পাৰে, গতিকে অকণমান এক্টিভ থাকিব। আজি দিনটোত কথা বতৰাবোৰো এই ৰাশিৰ ব্যক্তিসকলে খুব স্পষ্টভাৱে কোৱা দেখা যাব, গতিকে লক্ষ্য কৰিলে সকলো দিশত শুভ। কিন্তু পঢ়াত অকণমান মনোযোগ কমিব আজি দিনটোত, কাৰণ বেছি সময় গুৰুত্ব দি এই ৰাশিৰ ব্যক্তিসকলে পঢ়িবলৈ হয়তো অকণমান অসুবিধা আহি পৰিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত
বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ